জয় শ্ৰীৰাম বন্ধুসকল, ৰাতিপুৱা ভাত মুঠি লৈ পেলানি আকৌ আপোনালোকৰ সন্মুখত আজি লাহন উপস্থিত হৈছোঁ দেই। গৰম পানী একদম মানে চেককৈ লাগি গৈছে। এই হৰি এই ৰাম বোলে বাঢ়ি দিয়া ভাত পালেই খাম মানে। এইফালে পাপৰ 3 পিচ লৈ লৈছোঁ আৰু এইফালে তিতা ভেকুৰী আছে, জলকীয়া বিশেষ নাই, আৰু এইফালে আছে আলু পিটিকা আৰু এইফালে দালি বইল। একদম নিৰামিষ খাবলগীয়া হৈছে এইকেইদিন, মানে মোৰ বিৰাটে জ্বৰ, সেইটো কাৰণে নিৰামিষকৈ খাই আছোঁ। হ'লেও মাছ আছে, কিন্তু মাছ থাকিলেও মানে মাছটো মই খোৱা নাই এইটো কাৰণে মাছ আৰু মাংসটো এতিয়া খাই দিব লাগিলে আপোনাৰ নিমনীয়া হৈ যোৱাৰ চান্স থাকে। আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ। বন্ধুসকল, ৰাতিপুৱা ভাত খালেনে আপোনালোকে? যদিও বা নাই খোৱা খাই বৈ লওক। আৰু মোৰ এয়া নিৰামিষ ভাত মুঠিলে আপোনালোকে চাওক। আৰু অকল মোক চাই পানি গালি পাই থাকিলে নহ'ব নহয়। আপোনালোকে কি মোক দেখে ভাত খোৱাটো, আপোনালোকে ফ'ল' বটামটো বা ছাবস্ক্ৰাইবাৰ বটামটো আপোনালোকে নেদেখে নেকি বাৰু? জনাবচোন দেই আপোনালোকে। শ্ৰীৰাম। বিশেষকৈ ভাতকেইটা খালে তিতা লাগে যে, সেইটো কাৰণে ভেঁকুৰ তিতা লৈ লৈছোঁ লগতে। এতিয়া জ্বৰৰ তিতা নে ভেঁকুৰী তিতা গম পাই গৈছে। এইফালে পাপৰ। ভেঁকুৰী তিতা এনেকৈ ভাতৰ লগত কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত জনাবচোন দেই। বহুতে কৈ আছে নিউ ভিডিঅ' লাগে, মানে নতুন ভিডিঅ'। এয়া দিব পৰা নাই, কি কৰিব, উপায় নাই। বৰষুণ আহিছে ঔ। আজি বুদ্ধিটো ভাল হ'ল। তিতা ভেঁকুৰীকেইটা লৈ ল'লোঁ যে, ভাতৰ তিতা পাইছোঁনে নাই হেৰিয়ৰ তিতাটো গম পোৱা নাই মানে আজি। যিমান জ্বৰ হ'লেও জোৰ জবৰদস্তি হ'লেও ভাত কেইটামান খাই দিব লাগে, তেতিয়া মানুহটো দুৰ্বল হৈ নাযায় মানে।
বাৰু বন্ধুসকল এতিয়ালৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰি দিওঁ সম্পূৰ্ণ খাই শেষ কৰিবগৈ নোৱাৰিলোঁ হ'লেও মুখখন বৰ তিটিকি লাগি থাকে মানে মাতটো শুনি গম পাইছে যদি ভিডিঅ'টো চাই ভাল পায় নিৰামিষ ভাতৰ তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই